নমস্কাৰ সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। আজি শিৱৰাত্ৰি বুলি শিৱস্থানলৈ ওলালো। প্ৰথমতে আমি ঘৰৰ পৰা ওলাই আহি ভূতনাথ বাবাৰ থানলৈ আহিছো। ওচৰতে থকা এই আমি পাই গলোহি ভূতনাথ বাবাৰ থান। গাড়ীখন থৈ পেলাই অকণ দীঘলীয়া পথাৰৰ মাজত আছে, যিহেতু এখন খোজকাঢ়ি যাবলগীয়া হৈছে। অলপ আমাৰ অহাত দেৰিয়ে হ'ল। ভকতৰ বহুত ভিৰ হৈছিল চাগে, এতিয়ালৈ অলপ কমিব পাৰে, তথাপিতো আহিছোঁ। এয়া ভূতনাথ বাবাৰ থান পালোহি। চাকি বন্তি দি আহি পেলাই অকণমান ৰৈছোঁ ইয়াতে। এয়া বাবাৰ থানৰ পুৰণা গছ, বহুতো মহত্ব আছে ইয়াত। এয়া দেখিছে গছতে আপোনালোকৰ গছতে সাপৰ নিচিনা আছে। বহুত দূৰ দূৰণি ভক্ত ইয়ালৈ আহে। আপোনাৰ সকলোৱে চাই আছে। ভিতৰ ভাগত আপোনাৰ মৰিগাঁৱৰ নামৰ দল এটি, ছোৱালী নামৰ দল এটিয়ে নাম পৰিৱেশন কৰিবলৈ লৈছে। তাকে অকণমান চাইছোঁ কেনেধৰণৰ কৰিছে। তাৰ পৰা আহিলোঁ। আহি ঘৰৰ পৰা আকৌ আমাৰ নিজৰ গাঁৱত যিখন থান আছে তালৈ বুলি এপাক আহিলোঁ। আহি পালোহি নিজৰ গাঁৱৰ থানখনলৈ। যিহেতু আমাৰ গাঁৱৰ থানখন 2 বছৰহে হৈছে, নতুনকৈ স্থাপন কৰা হৈছে। এয়া আয়োজন কৰিছে, দেখুৱাই যাম। এইটো তাৰপিছত ৰওঁতে এয়া আহি পালেহি ভোগ খোৱাৰ সময়। এয়া ভোগ খাবলৈ লৈছোঁ। তাৰপিছত আকৌ পিছদিনাখন ভাবিলোঁ ওচৰতে থকা মৃত্যুঞ্জয় মন্দিৰত যিহেতু মেলা হয়, ভগৱানৰ গুৰিৰ পৰাও আহিমগৈ আৰু মেলাখনো এপাক চাই আহিম বুলি মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিলোঁ। এয়া মেলা হৈছে, বিভিন্ন ধৰণৰ বস্তু মেলাখনত ওলাইছে। আহি আকৌ দেখিলোঁ যে ঘোঁৰা এটা, বগাকৈ ধুনীয়া ঘোঁৰা এটা। ঘোঁৰাটো উঠিয়তহে ফটো তুলি আছে চবেই। ময়ো ঘোঁৰাটো চুই চাইছিলোঁ, ভিডিঅ' কৰা নহ'ল। এই মৃত্যুঞ্জয় মন্দিৰ আহি পাই গলোহি। ভক্তৰ সমাগমে নধৰা হৈ আছে মৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগণ। বিভিন্ন ধৰণৰ দোকান আছে ইয়াত। সকলো ধৰণৰ দোকানেই ইয়াত দিছে। আৰু মেলাখনত যিহেতু চকৰি বা বিভিন্ন ধৰণৰ তেনেকুৱা মেলাটোত যিবিলাক ওলায় সেইবিলাকো উঠিব পৰা তেনেকুৱা ধৰণৰবিলাকো ওলাইছে। আৰু কাপোৰ কানিৰ দোকানো দিছে। আৰু বিভিন্ন ধৰণৰ লটাৰীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকান ওলাইছে। আৰু তাৰ বাদেও পূজাৰ সামগ্ৰীবিলাকো আছে, মিঠাই দোকানো আছে, সকলোখিনি আছে। বিভিন্ন ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আহি ভিতৰ ভাগলৈ আহিছোঁ। এয়া মৃত্যুঞ্জয় মন্দিৰত অকণ সময় ৰখি আকৌ এতিয়া যাবলৈ লৈছোঁ যে মেলাখনৰ ভিতৰ ভাগৰ পৰা এপাক আহোঁগৈ বুলি, মেলাখন চাই আহোঁ বুলি মৃত্যুঞ্জয় মন্দিৰৰ গুৰিৰ পৰা এতিয়া চাৰিওহৰত থকা মেলাখনলৈ আহিছোঁ। ওচৰতে আৰু গোটেইখন মেলাই হৈ আছে। এয়া মেলাখনৰ ভিতৰত সোমাইছোঁ। সৰু ল'ৰা ছোৱালী পুতলাৰ পৰা, খেলনা বস্তুৰ পৰা আদি কৰি আচাৰ যি য'ত লাগে গোটেই মেলাখনত ওলাইছে। এইবিলাক হ'ল খেল 20 টকীয়া লটাৰী খেল, এনেকুৱা ধৰণৰবিলাকো ওলাইছে, বেলেগ খেলৰ। বহুত ভক্ত হৈছে, যিহেতু বহুত আহিছে। সকলোৱে সেৱা লৈ পেলাই মেলালৈ সোমাই গৈছে। চব মেলাবিলাক আছে। মৃত্যুঞ্জয় মন্দিৰ ইটোপাৰে আছে আৰু মেলাখন ইটোপাৰে আছে। আৰু এইটো দোকান বজাৰটো থাকেই, প্ৰত্যেক দিনতে দোকান বজাৰ থাকে, যিবিলাক পূজাৰ সামগ্ৰী পোৱা দোকান বজাৰ বা হোটেল। তাৰ বাদেও এইখিনি মেলা বুলি বিভিন্ন ধৰণৰ দোকান হৈছে।
মেলা বুলি ক'লেতো জানেই আৰু মেলাততো সকলো ধৰণৰ দোকানেই পোৱা যায়। এয়া আকৌ এইবিলাক চকৰি খেলনা যিবিলাক কিছুমান সৰু ল'ৰা ছোৱালী উঠা কিছুমান ডাঙৰ মানুহ উঠা এনেকুৱা ধৰণৰ চকৰি টকৰিবিলাক এইটো চাইডে আছে। আপোনালোকেও যদি আহিছে দেখিছেই নিশ্চয় এইবিলাক চকৰি আৰু এইবিলাক কিবা কিবি ৰেল চেল কিবা কিবি এনেকুৱা ধৰণৰ উঠিব পৰা বহুত আছে। মটকা কোৱা বুলিও এটা আছে যিবিলাকত মানে ভিতৰত গাড়ী চলি থাকে ছোৱালী আৰু হেৰি আৰু তেনেতে আমাৰ লগত পৰি গৈছিলে তাই বোলে হেৰি চকৰিত উঠি খুব ভাল পায়। চকৰি এইখন কি কয় জানো নামটো, এইখন উঠি খুব ভাল পায়। তাই তাত উঠিবলৈ গৈছে, উঠি পেলাই ঘূৰি আছে। চাবচোন ইয়াতে যিজনী ছোৱালীয়ে কাউণ্টাৰত টিকেট কাটি আছে এই ছোৱালীজনী আপোনাৰ মই দেখুৱাম ইমান ধুনীয়া ছোৱালী এজনীয়ে কাউণ্টাৰটোত বহি টিকেট কাটি আছে। দেখিছে ইমান ধুনীয়া, বহুত ছোৱালীয়ে নিজকে ধুনীয়া বুলি কাম কৰি মানে লেবেল দি থাকে, তেনেকুৱা হয়। কিন্তু এইগৰাকী ছোৱালীজনীয়ে নিজৰ কাম কৰিলে নিজে কৰি আছে নিজৰ কাম। আৰু আপোনাৰ আকৌ আহিলোঁ গাঁৱৰ থানখনত ৰাতিলৈ শিশু ভাওনা আছে, সৰু ল'ৰা ছোৱালীৰ ভাওনা আছে। তাত 2-এজন অকণমান ডাঙৰ আৰু তেনেকুৱা ধৰণৰো আছে। এয়া আৰম্ভ হৈ আছে, তাকে এপাক চাবলৈ আহিলোঁ। অকণ দেখুৱাইছোঁ সকলোখিনি শিৱৰাত্ৰিত কি কি কৰিলোঁ সকলোখিনি অকণকৈ আপোনালোকক দেখুৱাইছোঁ। আমি তো মোহ করিন্দিলাই তো শিৱ ওলাই আছে, শিৱই সকলোৱে চাই আছে। সৰু সৰু দেখিছে কিমান সৰু সৰু আছে, 2-এজন ডাঙৰ আছে। যিহেতু পৰীক্ষা হৈ আছে বহুতৰ, সেইকাৰণে 2-এজন ডাঙৰ মানে বহুত ডাঙৰ নহয়, সৰু ল'ৰা ছোৱালীৰ ভিতৰত অলপ ডাঙৰ তেনেকুৱা আছে। এয়া ওপৰৰ পাৰ্টি ওলাইছে, সৰু সৰুলৈকে আছে দেখিছে। অকণ চিন দেখুৱাইছোঁ, যিহেতু গোটেইখন দেখুৱাবলৈ সময় বহুত লাগিব। মই গোটেইখিনি দুদিনৰ মিলাই একেলগে ভিডিঅ'টো যিহেতু বনাইছোঁ, সেইটো কাৰণে বহুত টাইম লাগিব, সেইটো কাৰণে অকণ দেখুৱাইছোঁ। লৈছে সি আকৌ মোক কৈছে মোক ভাইৰেল কৰি নিদিবা। এইটো হ'ল অপুৰ দুটা যুদ্ধ হৈ আছে অসুৰ আৰু দেৱতাৰ মাজত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পালে। ভাল পালে লাইক কৰিব, কমেণ্ট কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো এনেকৈ আগলৈকে মই যাতে বনাই থাকিব পাৰোঁ, মানে মনটো ভাল লাগিব আপোনালোকে চালে, শ্বেয়াৰ কৰি দিয়ে বা লাইক কমেণ্ট কৰে, তেতিয়া মনটো ভাল লাগিব। আগলৈ যোৱাত মোৰ সহায় হ'ব। অকণমান খেলি মেলি হ'ব পাৰে ভৱিষ্যতে, এনেকৈ বনাই থাকোঁতে তেতিয়া আপোনালোকক ধুনীয়া ধুনীয়া কণ্টেণ্টবিলাক দি থাকিবলৈ মোৰ সুবিধা হ'ব, ভাল হ'ব। আজিলৈ ইমানখিনিকে দেখুৱাই আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।